Number 102. Honorable Minister. অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত দিয়া জাকিৰ হোসেন। অধ্যক্ষ ডাঙৰীয়া, মই প্ৰতিনিধিত্ব কৰা সমষ্টিৰ কেইখনমান বেচৰকাৰী মহাবিদ্যালয় কিয় চৰকাৰীকৰণ হোৱা নাই মাননীয় মন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছিলো আৰু তেখেতে উত্তৰখিনি দিছে একেবাৰে শ্বৰ্টকাট উত্তৰ যে অৰ্হতাসমূহ নথকা বাবে উক্ত মহাবিদ্যালয় কেইখন প্ৰাদেশিকৰণ কৰিব পৰা নাই। আমি দেখিছো সময়ে সময়ে বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ চৰকাৰীকৰণ কৰে, কেতিয়াবা নিয়মৰ অকণমান সালনি কৰে, এমেণ্ডমেণ্টটো ইয়াৰ আগতে কৰিছে আৰু কিছুদিন আগতে ৰাজ্য চৰকাৰে কেবিনেট চাব কমিটি এখন কৰিও আৰু যিসমূহ বেচৰকাৰী বিদ্যালয় মহাবিদ্যালয় আছে সেইসমূহ চৰকাৰীকৰণ কৰিব পৰা যায় নেকি তাৰো পৰীক্ষা নিৰীক্ষা ইতিমধ্যে কৰি আছে। গতিকে মই যিকেইখন মহাবিদ্যালয় কৰিছিলো, মাজগড় হাজী জামালুদ্দিন মহাবিদ্যালয়, কালজাৰৰ ইটাৰভিটা মহাবিদ্যালয় আৰু কয়াকুছি মহাবিদ্যালয়, গতিকে সেই মহাবিদ্যালয় কেইখনৰ মই কয়াকুছি মহাবিদ্যালয়ৰ বিষয়ে আপোনাৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক কেইটামান তথ্য দিব বিচাৰো যে কয়াকুছি মহাবিদ্যালয় ইষ্টাব্লিছড হৈছিলে এই অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত 01/07/1988 আৰু সেই মহাবিদ্যালয়খনে বিভিন্ন কাৰণত হয়তো NSC পোৱা নাই, কিন্তু আসাম গভৰ্ণমেণ্টৰ পৰা 10/11/2005 তেখেতসকলে NOC ৰিচিভ কৰিছিল আৰু তাৰ গোটেইখিনি তথ্য ইয়াতে আছে। আৰু কয়াকুছি মহাবিদ্যালয়ত বৰ্তমান মাটিৰ যদি পৰিমাণ দেখো 17 বিঘা 3 কঠা 61 লাখ তাত মাটি আছে। আৰু আমি যদি গোটেই পৰৱৰ্তী তথ্যখিনি চাওঁ অধ্যক্ষ ডাঙৰীয়া, কয়াকুছি মহাবিদ্যালয়খনে 2006 আগত এই মহাবিদ্যালয়খন ইষ্টাব্লিছ কৰাৰ কাৰণে সেই অঞ্চলৰ ৰাইজে 1981 চনতে এখন পাছবুক খুলিছিল দি আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ। তাত তেতিয়াৰ পৰাই খুলি এটা সময়ত ইষ্টাব্লিছ কলেজ কৰিলে। আমি পৰৱৰ্তী সময়খিনিত এই কলেজৰ যিটো ষ্টুডেণ্ট এডমিশ্যন ৰেজিষ্টাৰ 2001 আৰু 2001ৰ পৰা হাতলৈ গোটেইখিনি তথ্য ইয়াতে আছে। কয়াকুছি student Koyakuchi College appeared in final examination at the center. BSB College Horupeta Mohavidyalaya তাতে এই চেণ্টাৰত আছিল 2003 কোৱেশ্চনটো কৰক মই তথ্যখিনি কি লৈছো এইখিনি কৈছো এবাৰতে মই কৰিম যে BSB কলেজত 2003-4 পৰা 2006-7 কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিছিল এই চেণ্টাৰত গৈ আৰু TDC ফাৰ্ষ্ট ইয়াৰ ক্লাছৰ সব বুজি পাইছো মন্ত্ৰী ডাঙৰীয়া যেটো উত্তৰ দিছে এইখন অপৰে এবাৰ সাপ্লিমেন্টাৰি নকৰো এবাৰে কৈছো মন্ত্ৰী ডাঙৰীয়া গেটাতে TDC ফাৰ্ষ্ট ইয়াৰৰ আৰ্টছৰ কাৰণে যেটো পাৰমিশন দিছিল TDC ফাৰ্ষ্ট ইয়াৰৰ সেশন 2001-2002 এই পাৰমিশনখিনিও বিভাগৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়া হৈছিল। পৰৱৰ্তী সময়খিনিত আমাৰ TDC পাৰ্ট 1 আৰ্টছৰ সেকেন্ড পাৰমিশন টেম্পৰাৰী যেটো এপ্লিকেশন দিছে 2002 আৰু 2003 দিছিল। আমি TDC পাৰ্ট 2 যেটো জেনাৰেল কোৰ্সৰ কাৰণে যেটো টেম্পৰাৰী এপ্লিকেশন 2003-4 দিয়া হৈছিল। আমাৰ Koyakuchi কলেজৰ যেটো সেশন ইউনিভাৰ্চিটি একুৰেট এপ্লিকেশন ৰেসপেক্টেড অফ TDC পাৰ্ট 2 কনকাৰেন্স অফ দা Koyakuchi কলেজ 2003-4 এইখিনি দিয়া হৈছিল আৰু গোটেই লেটাৰ ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেন্ট কাহিলি বৰাৰ পৰা লেটাৰখিনি দিয়া হৈছে আৰু লেটাৰখিনি 2014 ফেব্ৰুৱাৰী 2013 তে লেটাৰখিনি এটা কোৱেশ্চনটো কৰক গতিকে আকৌ TDC পাৰ্ট 2 বুজি পালো জেনাৰেল কোৰ্সৰ সেশন 2 অনাৰেবল মিনিষ্টাৰ প্ৰশ্নৰ কাৰণে এপ্লিকেশন দিয়া হৈছে। গতিকে এনেকৈ অধ্যক্ষ ডাঙৰীয়া আমি যদি সব গভ কনফাৰেন্সত Koyakuchi কলেজে ৰিসিভ কৰিছে আসাম গভৰ্ণমেন্টৰ পৰা 19 ডিসেম্বৰ 2008 গতিকে এনেকৈ বহুদিন আগতে এনৰোলমেন্ট যদি আমি চাওঁ গোটেইখিনি 2020-21 পৰা 2024-25 লৈ গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ কোৱেশ্চনটো গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাম আপোনাৰ জৰিয়তে যে এটা অঞ্চলৰ ৰাইজে 1981 চনৰ পৰা কলেজ স্থাপন কৰাৰ কাৰণে যেটো ভূমিকা লৈছিল 1988 চনত কলেজৰ পাঠদান আৰম্ভ কৰিছিল তাৰ বিভিন্ন কাৰণত হয়তো এই সময়ত যিখিনি নথিপত্ৰ চৰকাৰে বিচাৰিছিল পোৱা নাই, কিন্তু তাৰ পিছতো গোটেইখিনি নথিপত্ৰ আছে আপোনাৰ জৰিয়তে ফাইল মই মাননীয় মন্ত্ৰী ডাঙৰীয়াক দিম। গতিকে দীৰ্ঘদিনীয়া ধৰি তাত এই অঞ্চলৰ বেলেগ অঞ্চলৰ পৰা প্ৰবক্তাসকলে কাম কৰি আছে গোটেই কোৱেশ্চনটো কৰক মন্ত্ৰীয়ে ৰিপ্লাই দিব অসম চৰকাৰে এখন মহাবিদ্যালয় চৰকাৰীকৰণ কৰাৰ কাৰণে যিমান ডকুমেন্টছ লাগে Koyakuchi মহাবিদ্যালয়ৰ গোটেইখিনি তাৰ পিছতো হোৱা নাই গতিকে তাৰ পিছত হোৱা নাই গতিকে মন্ত্ৰী ডাঙৰীয়া অলপ শিথিলতা হৈ যি আইন এমেণ্ডমেণ্ট কৰিছিল তাক শিথিলতা কৰি এই মহাবিদ্যালয়খন পাঠ্যক্ৰম কৰিব লাগে। ঠিক আছে অনাৰেবল মিনিষ্টাৰ
মাননীয় অধ্যক্ষ মহোদয় 2017 চনৰ প্ৰাদেশিকৰণ আইনৰ যিটো কেন্দ্ৰীয় বিন্দু বা কেন্দ্ৰীয় চৰ্ত সেইটোৱে হ'ল যে শিক্ষানুষ্ঠানটো বিদ্যালয় বা মহাবিদ্যালয়খন 1/1/2006 এই তাৰিখৰ আগত প্ৰতিষ্ঠিত হ'ব লাগিব। এতিয়া অধ্যক্ষ মহোদয় প্ৰতিষ্ঠিত যে হৈছিল তাৰ প্ৰমাণো এই আইনখনত চৰকাৰে বিচাৰিছে আৰু সেই ক্ষেত্ৰত মহাবিদ্যালয়ৰ ক্ষেত্ৰত আইনখনত স্পষ্টভাৱে কোৱা আছে যে মহাবিদ্যালয়খনৰ কনকাৰেন্সটো 1/1/2006 আগত হ'ব লাগিব। এতিয়া কনকাৰেন্স মানে মহাবিদ্যালয়খনৰ যি বিশ্ববিদ্যালয়ে এফিলিয়েশ্যন দিয়ে সেই এফিলিয়েশ্যনৰ ওপৰত কনকাৰেন্স। কয়াকুছি মহাবিদ্যালয়খনৰ কনকাৰেন্স 1/1/2006 আগত নহয়, এইটো 2008 চনত তেওঁলোকে কনকাৰেন্স লাভ কৰিছিলে। সেইকাৰণে কয়াকুছি মহাবিদ্যালয়খন মানে প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতাৰ ভিতৰত অহা নাই। তেখেতে অন্য বহুত ডকুমেণ্ট তথ্যৰ কথা কৈছে, এইবিলাক আমাৰ প্ৰয়োজন নাই। মূল কেন্দ্ৰীয় বিন্দুটো হ'ল যে 1/1/2006 আগত নে পিছত। এতিয়া তেওঁলোকে কৈছে যে ইয়াৰ বিকল্প কনকাৰেন্সৰ বিকল্প ল'ব লাগে। তেওঁলোকে কিন্তু 2005 চনত এনঅচি লাভ কৰিছিল। কৈছে যে কনকাৰেন্সৰ বিকল্প হিচাপে এনঅচিটো হ'ব পাৰে নেকি বা বিশ্ববিদ্যালয়ৰ এফিলিয়েশ্যন হ'ব পাৰে নেকি, এই কথাটো মোক বহুতে আবেদন নিবেদন কৰিছে যে আমি 1/1/2006 আগত প্ৰতিষ্ঠিত, কিন্তু আমাৰ কনকাৰেন্স নাই, আমি এনঅচি অসম চৰকাৰৰ পৰা লাভ কৰিছিলো, ইয়াক বিকল্প প্ৰমাণিত তথ্য হিচাপে গ্ৰহণ কৰিব নেকি। অধ্যক্ষ মহোদয়, ইতিমধ্যে এখন কেবিনেট সাব কমিটি গঠন হৈছে। কেবিনেট সাব কমিটিত এই বিষয়টো দাখিল কৰা হৈছে বিবেচনাৰ কাৰণে। গতিকে কেবিনেট সাব কমিটিৰ সিদ্ধান্ত সাপেক্ষে বা তাৰ পৰৱৰ্তী পৰ্যায়ত কেবিনেটৰ সিদ্ধান্ত সাপেক্ষে কনকাৰেন্সৰ বিকল্প মহাবিদ্যালয়ৰ ক্ষেত্ৰত লোৱা হ'বনে নহয় এই সম্পৰ্কে সিদ্ধান্ত হ'লে কয়াকুছি কলেজখন বিবেচনালৈ আহিব। আজিৰ তাৰিখত কয়াকুছি মহাবিদ্যালয়খন প্ৰতিষ্ঠিত আইনখনৰ অধীনত বিবেচনালৈ অহা নাই। ধন্যবাদ। ধন্যবাদ ৰফিক। হৈছে আৰু নাই ৰিপ্লাই দিয়ে, সাব কমিটি বনাইছে এতিয়া নাই। মেম যিটো আপোনাৰ কনকাৰেন্সৰ কথা কৈছে, গোটেইখিনি কথা যদি দেখা যায় যে কয়াকুছি মহাবিদ্যালয়খন establish কেতিয়াৰ পৰা হৈছে আৰু কেতিয়াৰ পৰা পাঠদান চলি আছে, আমাৰ গোটেই তথ্যই পাৰমিশন দিছে গোটেইখিনি আছে। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াই ক্ৰাইটেৰিয়াটো আপুনি লিখি দিলেই হ'ল যিটো ফুলফিল কৰিছে আপুনি যিখিনি কথা কৈ আছে। আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অনুৰোধ জনাম, যিহেতু দীৰ্ঘদিন ধৰি তাতে পাঠদান চলি আছে, তেখেতে জবাব দিলে অলৰেডি কেবিনেট সাব কমিটিয়ে কাম কৰি আছে। চৰকাৰীকৰণৰ ব্যৱস্থা তেখেতে ইয়াত কি কৰিব, মানে অলৰেডি ইয়াৰ ওপৰত বিবেচনা হৈ আছে। ৰফিকুল ইছলাম। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে এটা ৰিপ্লাই তেখেতে সামহাও পজিটিভলি দিছে যে কেবিনেট সাব কমিটিয়ে চিন্তা কৰি আছে যে বিকল্প নথি হিচাপে এই পাৰমিশন আৰু এফিলিয়েশ্যনটো ল'ব পাৰি নেকি। তো একটো যদি সামান্য এমেণ্ড কৰে, যেনেকুৱা আপোনাৰ 2006 আছিল কনকাৰেন্স, এইটো যদি 10 লৈকে লৈ যায় তেতিয়া বাকী থকাখিনি আহি যাব, এইটো এটা বিকল্প আছে। বা কেবিনেটে যিটো চিন্তা কৰি আছে সেইটো এটা ভাল বিকল্প যে সেই নথিখিনিও যদি লৈ লয় এফিলিয়েশ্যন বা পাৰমিশন, তেতিয়াহ'লে বাকীখিনি আহি যাব। অধ্যক্ষ মহোদয়, মই যিটো কুৱেশ্যনটো কৰক, অলৰেডি মিনিষ্টাৰে কি কৰি আছো জনাইছে। যিখিনি কলেজ ল'লে 6ৰ আগত কনকাৰেন্স আছে, সেই কলেজবিলাকত বহুত শিক্ষক আছে এতিয়াও তেখেতসকলৰ পোষ্ট হোৱা নাই। কিয় হোৱা নাই? কলেজ হৈ গ'ল, কিছুমানৰ হ'ল কিছুমানৰ নহ'ল। কণ্ডিশ্যন লগালে 1/1/2006 আগত 2013 যেতিয়া কলেজ ল'লে যে কলেজৰ কনকাৰেন্স হ'লে যথেষ্ট। 21 যেতিয়া ল'লে তেতিয়া কলেজৰ ডিপাৰ্টমেণ্টৰ কনকাৰেন্স ইণ্ডিভিজুৱেলি লাগিব। এই কাৰণে বহুত শিক্ষক বঞ্চিত হ'ল। মই অনুৰোধ কৰিম মন্ত্ৰী মহোদয়ক, 2013 লওঁতে যেতিয়া কণ্ডিশ্যন আছিল অনলি কলেজৰ কনকাৰেন্স ইজ এনফ, গতিকে পিছৰ পৰ্যায়ৰ যিখিনি বাদ পৰিল, এই শিক্ষকবিলাক 18-20 বছৰ কাম কৰিছে। এটা ডিপাৰ্টমেণ্টৰ 4জন শিক্ষক বিনা বেতনে কাম কৰি আছে, কলেজবিলাক চাফাৰ কৰি আছে, নেক ফেচ কৰিব পৰা নাই, 10-15জন শিক্ষকে কাম কৰি আছে, এনেকুৱা হৈছে। গতিকে সেই কণ্ডিশ্যনটো যিহেতু একটোতো কিজানি নাই, গতিকে ডিপাৰ্টমেণ্টৰ কনকাৰেন্সটো নধৰি যিখিনি লৈ ল'লে সেই কলেজৰ সমূহ শিক্ষকক লৈ লোৱাৰ এই কেবিনেটত আপোনালোকে যিহেতু কৰিব, মন্ত্ৰীৰ পৰা এটা পজিটিভ ৰিপ্লাই বিচাৰিছো। অধ্যক্ষ মহোদয়, কনকাৰেন্স শব্দটোৰ অৰ্থ হ'ল যে কোনোবাই কিবা এটা
এটা বেলেগ বিভাগে বা বেলেগ অথৰিটিয়ে এটা অনুমতি প্ৰদান কৰিছে, মই তাত সহমত পোষণ কৰিছো। এতিয়া ইউনিভাৰ্চিটি এফিলিয়েশ্যন ইউনিভাৰ্চিটিয়ে দিয়ে, চৰকাৰে কনকাৰেঞ্চ দিয়ে। এতিয়া কলেজখনৰ কাৰণে যেতিয়া কনকাৰেঞ্চ হয়, কলেজখনৰ গোটেই সামগ্ৰিকভাৱে কলেজখনৰ কাৰণে নহয়, যিকেইটা বিষয়ত ইউনিভাৰ্চিটিয়ে এফিলিয়েশ্যন দিছে, কৈছে ইউনিভাৰ্চিটিয়ে অনুমতি দিছে এই ডিপাৰ্টমেণ্ট কেইটা আপুনি চলাব পাৰে, সেই ডিপাৰ্টমেণ্ট কেইটাৰ ওপৰতহে কনকাৰেঞ্চ হয়। গতিকে এইটো ডিপাৰ্টমেণ্ট ৱাইজেই হ'ব। এখন এখন মহাবিদ্যালয়ত সম্ভাৱ্য থাকিব পৰা ডিপাৰ্টমেণ্টৰ সংখ্যা 50টা। গতিকে কলেজৰ অনুমতি পাইছো বুলি আপুনি 50টা ডিপাৰ্টমেণ্ট খুলিব নোৱাৰে। ইউনিভাৰ্চিটিৰ পৰা অনুমতি লাগিব। ইউনিভাৰ্চিটিৰ পৰা যিকেইটা বিষয়ত অনুমতি পাইছে সেই বিষয়কেইটাহে বিবেচনালৈ আহিব, বাকী বিষয়সমূহ বিবেচনালৈ নাহে। দ্বিতীয় কথাটো হ'ল, মই আৰম্ভণিতে কৈছো এই আইনখনৰ কেন্দ্ৰীয় চৰ্ত, কেন্দ্ৰীয় বিন্দু, যাৰ আধাৰ ইয়াৰ এইটোৱে হ'ল 1-1-2006। আৰু 1-1-2006 এই খুঁটাটো, এই সীমাটো, এইটোৰ সাল সলনি নহয়। আৰু ইয়াৰ নহয় এই কাৰণেই যে লিগেলি আমি 2006 চনত আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচন আইন এইখন বিধানসভাই পাছ কৰিছে। গতিকে এই 2006 এই যিটো বেঞ্চমাৰ্ক আছে, এই বেঞ্চমাৰ্কটো চেঞ্জ নহয়, এইটোৰ সলনি নহয়। 2006 চনক বেঞ্চমাৰ্ক ধৰি তাৰ আগৰ বিদ্যালয় বা মহাবিদ্যালয়খন প্ৰতিষ্ঠিত হোৱাৰ প্ৰমাণিত তথ্য যি আছে, ডকুমেণ্ট যি আছে, সেই ডকুমেণ্টৰ ক্ষেত্ৰতে আমি বিকল্প ডকুমেণ্টৰ কথাটো সামান্য পৰিমাণে বৰ্তমান বিবেচনালৈ আহিছে কেবিনেট চাব কমিটিৰ অধীনত, আৰু মই ভাবো সি কিছু জটিল সমস্যাৰ হয়তো সমাধানো কৰিব পাৰে। ধন্যবাদ। দিগন্ত বৰ্মন। অধ্যক্ষ মহোদয়, মই কেইবাবাৰো মন্ত্ৰী মহোদয়ক কৈছিলোঁ, আমাৰ চিকদাৰ ডাঙৰীয়াৰ ওচৰতে মোৰ সমষ্টিটো, আৰু এইখন শ্বহীদ সৌৱনী কলেজ, এইখন এষ্টাব্লিছ 2011। মন্ত্ৰী মহোদয় যিটো কথা কৈছে যে কনকাৰেঞ্চটো, মোৰ এইখন কলেজ অৱশ্যে 2009 চনত কনকাৰেঞ্চ হৈছিলে, এনৰলমেণ্ট 1200, ষ্টাফ 48। আৰু যিটো তেখেতে সময়সীমাৰ কথা ক'লে 1-1-2006, তো ছাৰ কথাটো হ'ল যে আইনখন সংশোধন কৰি হ'লেও বহুত কলেজ আছে ছাৰ, তাত বহুত শিক্ষিত ল'ৰা PhD অলৰেডি ব্যৱস্থা লোৱাৰ কথা ছাৰ, মই অনুৰোধ জনাইছো এই সদনক যে তেখেতে আইনখন সংশোধন কৰি হ'লেও এই গোটেই বৃহত্তৰ স্বাৰ্থৰ খাতিৰত এইকেইখন কলেজ ছাৰ ঠিক আছে। অলৰেডি কেবিনেট চাব কমিটি বনাইছে। মহোদয়, মই ইতিমধ্যে জনাইছো যে কেবিনেট চাব কমিটি গঠন কৰা হৈছে। কমিটিয়ে বিষয়টো বিবেচনা কৰাৰ কাৰণে, পৰীক্ষা কৰাৰ কাৰণে মই উত্থাপন কৰিম। ধন্যবাদ। কুৱেশ্যন নম্বৰ 103, অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে। Bolin Setia? Absent. Then question number 104. Honorable Minister. মহোদয়, উত্তৰ সদনৰ মজিয়াত দিয়া আছে। Homoloction. মাননীয় অধ্যক্ষ মহোদয়, মোৰ উত্তৰখিনি মই পালো অধ্যক্ষ মহোদয়। এআই মানে অধ্যক্ষ মহোদয় আৰ্টিফিচিয়েল ইন্টেলিজেন্স নহয়, এআই মানে হৈছে নাও ইট ইজ আসাম ইন্টেলিজেন্স। আমি এডভান্টেজ আসাম 2.0 আমি কথাখিনি শুনিছো অধ্যক্ষ মহোদয়। তাৰ মানে কথাটো হৈছে কি মহোদয়, খ নম্বৰৰ উত্তৰত আমি যিটো পালো যে আমাৰ কালাইন চিমেণ্ট ফেক্টৰী যিটো কাম চলি আছে অধ্যক্ষ মহোদয়, তাতে ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ আছে, এটা পৰিৱেশ সৃষ্টি হৈছে, আমি ধন্যবাদ জ্ঞাপন কৰিছো। তাতে প্ৰত্যক্ষভাৱে 300 আৰু পৰোক্ষভাৱে 350 জন কৰ্মসংস্থাপনৰ ব্যৱস্থা হ'ব। এই যে কৰ্মসংস্থাপনৰ ব্যৱস্থা হ'ব, এইখিনি যাতে কৰ্মসংস্থাপনখিনি যাতে আমাৰ লোকেল ল'ৰা ছোৱালীবিলাকে যায় যাতে পায়, কাৰণ তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী এনেকৈ এটা পৰিৱেশ সৃষ্টি কৰিছে। আৰু আমি দেখা পাইছো এডভান্টেজ 2.0 আমাৰ 4,91,500 কোটি টকা ইনভেষ্টমেণ্ট প্ৰপ'জেল মৌ হৈছে। সোণালী দিনৰ এটা সূচনা হৈছে। আমি মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ ধন্যবাদ জ্ঞাপন কৰিছো অধ্যক্ষ মহোদয়। আৰু ছেকেণ্ডলি লোকেল ল'ৰা ছোৱালীবিলাক চাকৰি পাব। ছেকেণ্ডলি হৈছে অধ্যক্ষ মহোদয় যে আমি দেখা পালো যে এক্সপ্ৰেছ হাইৱে ফাৰ্ষ্ট বৰাপানী টু পাঁচগাম এক্সপ্ৰেছ হাইৱে হ'ব, আমাৰ বৰাক নদীৰ ওপৰত 3খন ব্ৰিজ হ'ব, আমাৰ ইষ্ট ৱেষ্ট কৰিডৰ হ'ব, পাঁচগাম বাইপাছ হ'ব, বদৰপুৰ বাইপাছ হ'ব, আদি কৰি এনে এটা পৰিৱেশ সৃষ্টি হৈছে যে বৰাকৰ লগত
আমাৰ যদি দেখা যায় যদি তেনেহলে দিছপুৰৰ যদি যোগাযোগ আগতে 8 ঘণ্টা লাগিছিল অধ্যক্ষ মহোদয়, এতিয়া মাননীয় মুখ্যমন্ত্ৰী কোৱা মতে আমি 4 ঘণ্টা এইটো সম্পূৰ্ণ কৰিব পাৰি। অধ্যক্ষ মহোদয়, মোৰ কথাটো হৈছে মই কুৱেশ্যনটো কৰা। 4 নম্বৰ প্ৰশ্নত এটাটো কৰিলো, 2 নম্বৰ প্ৰশ্নটো প্ৰশ্ন কৰিলো 5 গ্ৰাম পেপাৰ মিল যিটো আছে, কিন্তু মাননীয় মন্ত্ৰী মহোদয় কৈছে যে B2M ইণ্ডাষ্ট্ৰী কৰা হ'ব, তাৰ কাৰণে বহুতখিনি প্ৰচেষ্টা লোৱা হৈছে। মই মাননীয় মন্ত্ৰীলৈ মই অনুৰোধ জনাম যে ফিউচাৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে আমাৰ যাতে মোবাইল ইলেক্ট্ৰনিক মেনুফেকচাৰ ইউনিট তাতে প্ৰায় 3130-3200 বিঘা জগা আছে। এই জগাটোত আমি কাৰণ আমাৰ কমিউনিকেশ্যনটো ভাল হৈ যাব, এক্সপ্ৰেছ হাইও হ'ব, 4-5 ঘণ্টা আমি আহিব যাব পাৰি। তাৰ কাৰণে এই মোবাইল ইউনিটটো যাতে আমি ফিউচাৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে যাতে আমি 5 গ্ৰামত দিব পাৰি, তাৰ কাৰণে মন্ত্ৰী মহোদয় মই সাউথ এছিয়াৰ লগত আমাৰ যদি দেখা যায় ত্ৰিপুৰা, আমাৰ মিজোৰাম, আমাৰ মেঘালয়, নাগালেণ্ড, মায়ানমাৰ এই বৃহত্তৰ অঞ্চল ঠিক আছে, কভাৰ কৰিব পাৰি। আমি মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিলো যাতে এই ইণ্ডাষ্ট্ৰীখন অনুৰোধ না কুৱেশ্যন। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় সদস্য কমলাক্ষ দে পুৰকাষ্টই দুটা বিষয় লৈ আজি প্ৰশ্ন উত্থাপন কৰিছে। এটা কালাইনত চিমেণ্ট উদ্যোগ আৰু 5 গ্ৰাম যিটো পেপাৰ মিল, তাত এটা বেম্বটো মিথানল প্ৰকল্প গঠনৰ বিষয়ে উল্লেখ কৰি। মাননীয় অধ্যক্ষ মহোদয়, আপুনি এটা কথা জানি ভাল পাব যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ চৰকাৰৰ যিসমূহ পৰম্পৰাগত পলিচি আছে, সেই পলিচিৰ পৰা অলপ আঁতৰি অকণমান ইউনিক দৃষ্টিভংগীৰে তেখেতে এটা নতুন ধাৰণা উদ্যোগীসকলৰ মাজত সৃষ্টি কৰিলে। সেইটো হ'ল কাষ্টমাইজ পলিচি। তাৰ অৰ্থ এইটোৱে, যিকোনো বিনিয়োগকাৰীয়ে অসমত 100 কোটিতকৈ অধিক আৰু 200 কৰ্মসংস্থাপন সৃষ্টি কৰাৰ বাবে যদি কোনোবাই বিনিয়োগ কৰে, তেখেতসকলক সেই কাষ্টমাইজ পলিচিৰ আধাৰত সেই উদ্যোগ গঢ়ি তুলিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা সা সুবিধা প্ৰদান কৰা হয়। আৰু তাৰ বাবে এখন স্ক্ৰুটিনি কমিটি আছে, এখন এম্পাৱাৰ কমিটি আছে। প্ৰথমে স্ক্ৰুটিনি কমিটিখনে চোৱা চিতা কৰি এম্পাৱাৰ কমিটিলৈ প্ৰেৰণ কৰে আৰু এম্পাৱাৰ কমিটিখনে সমগ্ৰ দিশ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰে। এই এম্পাৱাৰ কমিটিত অধ্যক্ষতা উদ্যোগ মন্ত্ৰীয়ে কৰে আৰু তাতে আমাৰ যিসমূহ ডিপাৰ্টমেণ্ট জড়িত হ'ব লাগে সকলো ছিনিয়ৰ ছেক্ৰেটাৰী উপস্থিত থাকে আৰু বিনিয়োগকাৰী উপস্থিত থাকে আৰু সকলোৰে সহযোগত বুজাবুজিৰ মাজেদি এই উদ্যোগ স্থাপনৰ কাৰণে আমি সন্মতি প্ৰকাশ কৰোঁ। পৰৱৰ্তী সময়ত কেবিনেটত পাছ কৰাৰ পিছত এমঅইউ স্বাক্ষৰ হয়। আপুনি জানি ভাল পাব যে সেই কাষ্টমাইজ পলিচিৰ আধাৰত অসমত এতিয়ালৈকে প্ৰায় 50,000 কোটি টকাৰো অধিক বিনিয়োগ সম্ভৱ হৈছে আৰু তাৰে অন্তৰ্গত এই কালাইনৰ চিমেণ্ট ফেক্টৰী আৰু 5 গ্ৰাম পেপাৰ মিলত থকা বেম্বো টু মিথানল। এই যে বেম্বো টু মিথানল, সেই বেম্বো টু মিথানলৰ যিটো উদ্যোগ, সেইটো এটা খুব অত্যাধুনিক প্ৰযুক্তিৰে বাঁহৰ পৰা মিথানল প্ৰস্তুত কৰাৰ এটা প্ৰকল্প তাতে আমি নিৰ্মাণ কৰিবৰ কাৰণে এজন উদ্যোগী আগবাঢ়ি আহিছে আৰু য'ত প্ৰায় 19,000জন লোক তাতে কৰ্মসংস্থাপিত হ'ব আৰু প্ৰায় 2,000 কোটি টকা তাতে বিনিয়োগ হ'ব। আৰু অন্যহাতে ৰাজ্যখনৰ যি অৰ্থনীতি, সেই অৰ্থনীতিটো যথেষ্ট পৰিমাণৰ GST আমি পাবৰ কাৰণে সক্ষম হ'ম। আৰু আমাৰ যি 5 গ্ৰাম পেপাৰ মিল, তাত আমাৰ প্ৰায় 2,916 বিঘা তাতে আমাৰ মাটি আছে আৰু ইতিমধ্যে প্ৰায় 209 বিঘা আমি মাটি ইতিমধ্যে এলটমেণ্ট দিছোঁ। আৰু সেই 5 গ্ৰাম পেপাৰ মিলৰ অন্যান্য যিসমূহ মাটি, সেই মাটিসমূহ প্ৰায় আমি 136 বিঘা মাটি আমি NRLক দিছোঁ, ONGC প্ৰায় 12 বিঘা মাটি দিছোঁ আৰু MSME ছেক্টৰত প্ৰায় 60 বিঘা মাটি আবণ্টনৰ দিহা কৰা হৈছে। আৰু নিশ্চিতভাৱে এই কাছাৰ মিলৰ যি মৃতপ্ৰায় যি অৱস্থাৰ পিছত আজি এটা উজ্জীৱিত পৰিৱেশেৰে আগুৱাই গৈছে, নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সঠিক আৰু বলিষ্ঠ সিদ্ধান্তৰ কাৰণে এইটো সম্ভৱ হৈছে। গতিকে মই বৰাক অঞ্চলৰ ৰাইজৰ কাৰণে আগন্তুক দিনত 5 গ্ৰামে এটা আশাৰ বাতৰি যে কঢ়িয়াই আনিব, এই কথা নিশ্চিত। ঠিক আছে অধ্যক্ষ মহোদয়, এক মিনিট নালাগে, টু দা পইণ্ট কুৱেশ্যনটো কৰক যদি কুৱেশ্যন আছে। অধ্যক্ষ মহোদয়, ডিবেট নহয়, ৰেলৱে ট্ৰেক এটা ফেক্টৰী এটা আছে অধ্যক্ষ মহোদয়,
তাতে বিয়াৰা ৰেল ষ্টেচনৰ কাষতে অধ্যক্ষ মহোদয় অনাৰ হৈছে সব্যসাচী মুচি কলকাতাৰ কোম্পানীটো অধ্যক্ষ মহোদয় মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম তাতে যিখিনি লেবাৰ আছে অনুৰোধ নহয়, কুৱেশ্যনটো কৰক, কি বিচাৰিছে? এনকুৱাৰী কৰিব লাগে কৰি কিনে স্থানীয় অনুৰোধটো এনে কৰিব পাৰিব। আমি বকলকে আমি চিন্তা কৰি আছো আমাৰ কোনো বেলেগ Honorable Minister, তেখেতে কোৱাটো কৰিব না নকৰিব এইটো আপুনি আৰু বিষয়টো আমি পৰীক্ষা কৰিম আৰু কি বিষয় আছে আপুনি কোৱা মতে আমি ঠিক আছে। কৰিম। কলিটো